নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আজিৰ নতুন বছৰটোৰ পৰা যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ গতিকে আজিৰ দিনটোলৈ আমি মুখ্য জব হোমৰ বিষয়ে আলোচনা কৰিম সদায় দিনৰ দৰে যদি আপোনালোকে চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই ইয়াত সদায় আপোনালোকৰ কাৰণে নতুন নতুন জব ৰিলেটেড আৰু হেল্পফুল ভিডিঅ' ওলাই আনো তেতিয়া আপোনালোকে তাৰ পৰা কিছু উপকৃত হ'ব তেন্তে হওক আজিৰ দিনটোত ওলোৱা মুখ্য জব হোমৰ বিষয়ে আমি আলোচনা কৰোঁ সো গাইজ আজি আমি ফাৰ্ষ্ট জবটো আলোচনা কৰোঁ ইয়াত দিয়া আছে ডাইৰেক্ট কোম্পানী ৰিক্ৰুটমেণ্ট ফৰ এক্সপিৰিয়েঞ্চ টিম লিডাৰ ছুপাৰভাইজাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ টেলিকলাৰ এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ নতুন ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কৰিছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আই ডিটোত আপোনালোকে নিজৰ ৰিজিউমটো চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড PGT ইন কেমিষ্ট্ৰি এণ্ড ফিজিকেল এডুকেশ্যন কেণ্ডিডেটছ ফ্লুৱেণ্ট ইন ইংলিছ ফেকাল্টি তেওঁলোকক দৰকাৰ হৈছে PGT আৰু কেমিষ্ট্ৰি আৰু ফিজিকেল এডুকেশ্যনৰ কাৰণে ইংলিছত ফ্লুৱেণ্ট হ'ব লাগিব উইথ গুড একাডেমিক ৰেকৰ্ডছ এণ্ড BEd আৰু আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ভাল ৰেকৰ্ড হ'ব লাগিব আৰু BEd থকা হ'ব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত আপোনালোকে নিজৰ ৰিজিউমটো চেণ্ড কৰিব লাগিব বিফ'ৰ 19 এপ্ৰিল চেলাৰী নেগচিয়েবল দিয়া আছে প্ৰাগজ্যোতিষ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল US বৰাগাঁও গুৱাহাটী ঠিক আছে যদি কিবা জানিব লগা থাকে ফোন নম্বৰ দিয়া আছে আপোনালোকে জানি ল'ব পাৰে ফোন কৰি কিনে তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট আছে এটা গ্ৰেজুৱেট টিচাৰ দৰকাৰ হৈছে ইংলিছ টিচ কৰিবৰ কাৰণে হায়াৰ ক্লাছেছ এট গুৱাহাটী বিফ'ৰ 19 এপ্ৰিলৰ আগে আপোনালোকে এপ্লাই কৰিব লাগিব যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব চেলাৰীৰ পৰা আদি কৰি সকলো তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে জুনিয়ৰ ৰিচাৰ্চ ফেলো এপ্লিকেশ্যনছ ইনভাইটেড ফৰ ওৱান ভেকেণ্ট পজিশ্যন অফ জুনিয়ৰ ৰিচাৰ্চ ফেলো under NTRF sponsored project at Biotechnology Department of Toklai Tea Research Institute, Jorhat, within 23 April. For details, please visit the website www.toklai.org. Toklai এটা টি এটা চেণ্টাৰ হয় বহুত ডাঙৰ এটা প্ৰজেক্ট হয় তেওঁলোকৰ গাৰ্ডেন আছে যোৰহাটত অৱস্থিত ইয়াত এজন জুনিয়ৰ ৰিচাৰ্চ ফেলো দৰকাৰ হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ৱেবছাইটটো ভিজিট কৰক ভিজিট কৰাৰ লগতে সকলোবোৰ ডিটেইলছ তাত চাওক তাত লিখা থাকিব কি কি কৰিব লাগিব আপোনালোকে সেই ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি কিনে এপ্লাই কৰিব বুলি আশা ৰাখিলোঁ নেক্সট জবটো হৈছে এ লিডিং 27 years old FMCG ডেইৰী কোম্পানী এটা ডেইৰী কোম্পানী FMCG তেওঁলোকক চেলছ ৰিপ্ৰেজেণ্টেটিভ দৰকাৰ হৈছে চেলছ এক্সিকিউটিভ দৰকাৰ হৈছে চেলছ অফিচাৰ দৰকাৰ হৈছে এৰিয়া চেলছ এক্সিকিউটিভ দৰকাৰ হৈছে ঠাইসমূহ দিয়া আছে এৰিয়াসমূহ দিয়া আছে যোৰহাট শিৱসাগৰ তিনিচুকীয়া হেডকোৱাৰ্টাৰৰ কাৰণে যিসকলে ওচৰে পাজৰে থাকে তেওঁলোককে প্ৰিফাৰ কৰা হ'ব যোৰহাট শিৱসাগৰ তিনিচুকীয়া এইকেইটাৰ ওচৰে পাজৰে থাকিলে আপোনালোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কৰা হ'ব যোনটো জিলাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে দ্য জব ৰিকুৱাৰ্ড extensive traveling and marketing in one district and creation of new retail outlets আপোনালোকক এইটো কোনো চিটিং জব নহয় আপোনালোকে ট্ৰেভেলিং কৰিব লাগিব মাৰ্কেটিং কৰিব লাগিব আৰু নতুন ৰিটেইল আউটলেট ক্ৰিয়েশ্যন কৰিব লাগিব আপোনালোকক দিয়া আছে তলত চাওক নো অফিচ জব অনলি ৰিজাল্ট অৰিয়েণ্টেড কেণ্ডিডেটছ মে এপ্লাই যিসকলে পূৰা ভালদৰে হাৰ্ড ৱৰ্ক কৰিব পাৰে তেওঁলোকে এইটো প্ৰিফাৰেঞ্চটো পাব পাৰে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত আপোনালোকে নিজৰ ৰিজিউমখন মেইল কৰিব লাগিব আৰু কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে আপোনালোকে সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব ফোন কৰি তাৰপিছত আপোনালোকে এপ্লাই কৰিব ইয়াত দিয়া আছে এড্ৰেছসমূহ যোৰহাট শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ কাৰণে আৰু পষ্টসমূহ দিয়া আছে কি কি পষ্টৰ কাৰণে বহুতে চেলছৰ কাৰণে কমেণ্ট কৰে চেলছৰ কাৰণে চেলছ জব লাগে গতিকে আপোনালোকে এইটো জব কৰিব পাৰে নেক্সট হৈছে এটা গুৱাহাটী বেছড বুক পাব্লিশ্বাৰ আছে তেওঁলোকে বিচাৰি আছে টু কপি এডিটৰ এণ্ড 3 এক্সপেৰিয়েঞ্চড আছামিজ DTP অপাৰেটৰ্ছ দুজন কপি এডিটৰ্ছ লাগে আৰু 3জন এক্সপেৰিয়েঞ্চ আছামিজ DTP অপাৰেটৰ্ছ ৰামধেনু জনা হ'ব লাগে চেলাৰী এজ পাৰ এক্সপেৰিয়েঞ্চ এণ্ড নলেজ চেলাৰীটো আপোনালোকৰ নিজৰ এক্সপেৰিয়েঞ্চ আৰু নলেজৰ ওপৰত দিয়া হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমটো মেইল কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে ৱাক ইন ইণ্টাৰভিউ
ৱাক ইন ইণ্টাৰভিউ ফাৰ্ষ্ট পোষ্টটো আছে ৰিচেপশ্যনিষ্ট, ফিমেল গ্ৰেজুৱেট উইথ ফ্লুৱেঞ্চি ইন ইংলিছ এণ্ড প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যনছ। আপোনালোকে যদি ৰিচেপশ্যনিষ্ট কৰিব বিচাৰে আৰু ফিমেল হয় আৰু গ্ৰেজুৱেট আছে, লগতে আপোনালোকৰ ফ্লুৱেঞ্চি আছে ইংলিছত আৰু কম্পিউটাৰ এপ্লিকেশ্যন প্ৰফিচিয়েঞ্চি আছে, তেতিয়াহ'লে নিশ্চয় এইটো এপ্লাই কৰিব পাৰে। ভাল এটা চেণ্টাৰ হয়, মই আপোনালোকক কৈ আছোঁ। নেক্সটটো আছে মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছে, হাই ছেকেণ্ডেৰী এণ্ড এবভ লাগিব, মিনিমাম এক্সপিৰিয়েঞ্চ অফ 2 years লাগিব হস্পিটেল ছেক্টৰত। এইটো এটা হস্পিটেল ছেক্টৰৰ জব হয়। ৱাক ইন ইণ্টাৰভিউ আছে 16 এপ্ৰিলত, টাইম দিয়া আছে 12 noon অনৱাৰ্ড, অৰ্থাৎ 12 বজাৰ পিছৰ পৰা। ভেনিউ চানবিলি হস্পিটেল, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী। ঠিক আছে, কিবা ফোন জানিব লগা থাকিলে ফোন নম্বৰ দিয়া আছে, আপোনালোকে ডাইৰেক্টলি কল কৰি সুধি ল'ব পাৰে কি হ'ব কি নাই, চেলাৰী কিমান দিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সটটো আছে একাউণ্টেণ্ট কাম NME এণ্ড কাউন্সেলৰ এট TI প্ৰজেক্ট ইন মৰিগাঁও ডিষ্ট্ৰিক্ট, চমালা মহিলা সংঘ। একাউণ্টেণ্ট দৰকাৰ হৈছে আৰু কাউন্সেলৰ দৰকাৰ হৈছে। এটা TI প্ৰজেক্ট হয় মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে, চমালা মহিলা সংঘ। কেণ্ডিডেটছ উইথ BCom গ্ৰেজুৱেট হ'ব লাগিব আৰু ৱৰ্কিং নলেজ হ'ব লাগিব একাউণ্ট ছফ্টৱেৰত। ঠিক আছে, একাউণ্টেণ্ট কাম MNE and NM MSW MA freshers or BA with 2 years TI experience for counselor will be preferred. TI experience counselor কাৰণে TI experience প্ৰিফাৰ কৰা হ'ব। যিসকলৰ TI experience আছে কাউন্সেলৰ কাৰণে তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে 19 এপ্ৰিলৰ আগেয়ে তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন চেণ্ড কৰি পঠাই দিব। MD SMS সোণাৰী গাঁও, কমাৰবৰী, ৱাৰ্ড নম্বৰ 8, মৰিগাঁও। চেলাৰী এজ পাৰ AS নৰ্মছমতে হ'ব। ডেট অফ ইণ্টাৰভিউ আছে 21 এপ্ৰিলত হ'ব, ফ্ৰম 12 PM অনৱাৰ্ডছ, বা 12 বজাৰ পাছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে এইটো ভালদৰে চাই ল'ব পাৰে। যদি ইচ্ছুক হয় তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰি ৱাক ইন ইণ্টাৰভিউত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এইটো এপৰ বিষয়ে মই আপোনালোকক ইয়াৰ আগতে বহুবাৰ ভিডিঅ'তে মই জনাইছোঁ। ইয়াতো বহুত ধৰণৰ জব ওলাই থাকে, আপোনালোকে এইটো এপ ব্যৱহাৰ কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে এইটো ভিডিঅ'ৰ লিংকছ মই দি দিম। এই ভিডিঅ'টো কেনেদৰে এপটো কেনেদৰে ব্যৱহাৰ কৰিব, কেনেদৰে লগ ইন চাইন আপ কৰিব লাগিব, সকলোবোৰ ডিটেইলছত মই ভিডিঅ'তে জনোৱা আছে। মই সেই ভিডিঅ'ৰ লিংকছটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব ডাইৰেক্টলি। ইয়াত বহুত ধৰণৰ জব ওলাই থাকে প্ৰতিদিনে। আপোনালোকে সেই নিজৰ ছেক্টৰ অনুসৰি নিজে কাম কৰা বা নিজৰ অৰ্হতা অনুসৰি আপোনালোকে ইয়াত চিলেক্ট কৰি কিনে সেই কামবোৰ কৰিব পাৰে। বহুত ধৰণৰ জব ইয়াত আপডেট দি থাকে, বহুতবোৰ এমপ্লয়াৰে তেওঁলোকে বিচাৰি থাকে, ইনভাইট কৰে বিভিন্ন পষ্টৰ কাৰণে, বিভিন্ন ভেকেঞ্চিৰ কাৰণে। গতিকে আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে এইবোৰ এপটো ইউজ কৰিব পাৰে। মই বহুত আগতে আপোনালোকক জনাইছিলোঁ আৰু ইয়াৰ পৰা বহুতে উপকৃত হৈছে, বহু লোকে জব পাইছে এইটো এপৰ পৰা। গতিকে মই আপোনালোকক ছাজেষ্ট কৰিম যাতে আপোনালোকে এপটো ব্যৱহাৰ কৰে আৰু ইয়াৰ পৰাও কিছু আপোনালোকে উপকৃত হয় বুলি। গতিকে আজিৰ দিনটোত মুখ্য জবসমূহৰ বিষয়ে আমি আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, যাতে যিসকলে জব বিচাৰিছে যাতে এইবোৰ ভিডিঅ' চাই কিনে তেওঁলোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰে। ভিডিঅ'টো যদি বুজাত কিবা অসুবিধা হৈছে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই আপোনালোকৰ সকলো কমেণ্টৰ ৰিপ্লাই কৰিম। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।